নিশ্চিতভাৱে পৰি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে সামগ্ৰিকভাৱে সাজু হৈছে আমি বঙাইগাঁও যেহেতু ইয়াত উপস্থিত আছো বঙাইগাঁও মহাবিদ্যালয়ত আৰু বঙাইগাঁও মহাবিদ্যালয় প্ৰাংগণতে জিলা আয়ুক্ত ইতিমধ্যে নৱদ্বীপ পাঠকক আমি দেখিছো তেখেতৰ পৰা অকণমান জানিবলৈ যত্ন কৰিছো আপোনাক স্বাগতম জনাইছো আমি দেখিছো যে ইতিমধ্যে সাজু হৈছে আৰু পুলিং প্ৰিজাইডিং বিষয়াসমূহ ইতিমধ্যে আহিছে সামগ্ৰিকভাৱে কি ক'ব বিচাৰিব বা কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া চলি আছে এই মুহূৰ্তত আমাৰ বঙাইগাঁও জিলাত আৰু বৰপেটাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বঙাইগাঁও 18 নং বিধানসভা সমষ্টিৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউচনৰ আৰম্ভ হৈছে আৰু প্ৰিজাইডিং অফিচাৰসকল আৰু লগতে সকলো পলিং অফিচাৰসকল আহি পাইছে আৰু ডিষ্ট্ৰিবিউচন প্ৰক্ৰিয়াটো চলি আছে কিমান মান স্পৰ্শকাতৰ ভোট কেন্দ্ৰ আছে বঙাইগাঁও সমষ্টিত ইয়াত আমি 21টা বুলি তেনেকৈ ওলোৱা হৈছে 21 নম্বৰত ক্ৰিটিকেল পলিং ষ্টেচন ব্যৱস্থাপনা কেনেকুৱা ধৰণৰ থাকিব তাত CRPF থাকিব CAPF চেন্ট্ৰেল পুলিচ ফৰ্চৰ দ্বাৰা তেওঁলোকক গাৰ্ড দিব আৰু সেই হিচাপে ডিপ্লয়মেণ্ট কৰা হৈছে বঙাইগাঁও সমষ্টিৰ ক্ষেত্ৰত আমি দেখিছো যে প্ৰায় 221টা ভোট কেন্দ্ৰ আছে আৰু তাৰ সমান্তৰালকৈ কেইবাটাও মডেল ভোট কেন্দ্ৰ বনোৱা হৈছে কেনেকুৱা ধৰণৰ ব্যৱস্থাপনা থাকিব কালিৰ দিনটোত এই গোটেই যিসমূহ ভোট কেন্দ্ৰ আছে আমাৰ ইয়াত 6টা মডেল পলিং ষ্টেচন বনোৱা হৈছে আৰু সেই 6টা মডেল পলিং ষ্টেচনত ECIৰ যিখিনি নীতি নিৰ্ধাৰণ যিখিনি গাইডলাইন আছে সেই গাইডলাইন হিচাপে বনোৱা হৈছে আৰু তাত সকলো ভোটাৰৰ সুবিধাৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন বা যিখিনি সামগ্ৰীৰ প্ৰয়োজন সেই গোটেইখিনি তাত থাকিব ইনক্লুডিং ফিজিকেলি চেলেঞ্জ পাৰ্চনৰ কাৰণে হুইল চেয়াৰৰ পৰা আদি কৰি গোটেইখিনি ব্যৱস্থা তাত থাকিব সামগ্ৰিকভাৱে কিমান মান পুলিং প্ৰিজাইডিং বিষয়া ছাৰ এইবাৰ নিয়োগ কৰা হৈছে আমাৰ ইয়াত এৰাউণ্ড 1100 পলিং অফিচাৰ নিয়োগ কৰা হৈছে এতিয়া বঙাইগাঁও LAC নে গোটেই বঙাইগাঁও জিলাত বঙাইগাঁও LAC আৰু জিলা হিচাপে প্ৰায় 4500 পলিং অফিচাৰ আমাৰ ইয়াত নিয়োগ কৰা হৈছে জিলা হিচাপে আৰক্ষীৰ ব্যৱস্থাপনা কেনেকুৱা একেধৰণৰ আৰক্ষীৰো গোটেই ব্যৱস্থা আছে আমাৰ 3টা সমষ্টি আছে জিলাখনত সেই হিচাপে তেওঁলোকৰ ফ'ৰ্চ ডিপ্লয়মেণ্ট কৰা আছে বঙাইগাঁও জিলা আয়ুক্ত তেখেতে ইতিমধ্যে সামগ্ৰিকভাৱে যিখিনি তথ্য আছে সেই তথ্যসমূহ আমাক জনাইছে আৰু আমি দেখুৱাইছো যে প্ৰতিটো অঞ্চলতে বা প্ৰতিটো কোঠাতে কিছু ব্যৱস্থাপনা কৰা হৈছে আয়ুষ আছে মোৰ সৈতে অকণমান আমি ভিতৰৰ পিনে যাবলৈ যত্ন কৰিছো আমি দৃশ্য দেখুৱাই গৈ আছো এয়া দেখিবলৈ পাইছে পুলিং প্ৰিজাইডিং বিষয়াসকল ইতিমধ্যে তেখেতসকল আহিছে আৰু তেখেতসকলৰ বাবে যিখিনি ব্যৱস্থাপনা থাকিব লাগে ইতিমধ্যে জিলা আয়ুক্তই তেখেতে উল্লেখ কৰিছে যে প্ৰায় 221টা পুলিং ষ্টেচন ইয়াত আছে অৰ্থাৎ বঙাইগাঁও সমষ্টিত আছে আৰু এই বঙাইগাঁও সমষ্টিৰ যিসমূহ পুলিং প্ৰিজাইডিং বিষয় আছে তেখেতসকলৰ সংখ্যাটো হৈছে 1068 গৰাকী আৰু EVM আছে 221টা অৰ্থাৎ যেহেতু 221টা এইবাৰ ভোট কেন্দ্ৰ আছে আৰু সেই ভোট কেন্দ্ৰক লৈ পেলাই 221টা EVM আছে আৰু তাৰ সমান্তৰালকৈ ৰিজাৰ্ভ কৰি ৰখা হৈছে প্ৰায় 84টা ভোট কেন্দ্ৰ আমি দৃশ্য দেখুৱাইছো আয়ুষ আছে মোৰ সৈতে দেখিবলৈ পাইছে পুলিং প্ৰিজাইডিং বিষয়াসকলৰ বাবে যিসমূহ ব্যৱস্থা আছে ব্যৱস্থা কৰাৰ সমান্তৰালকৈ যিসমূহ পুলিং প্ৰিজাইডিং বিষয় আছে তেখেতসকলৰ বাবে এই ধৰণে কাউণ্টাৰ কৰি দিয়া হৈছে আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে এটা দীঘলীয়া শাৰীকৈ কাউণ্টাৰ তেখেতসকলক কাৰণে বনাই দিয়া হৈছে আৰু ইপিনৰ পৰা যদি দেখুৱাও আমি তেতিয়াহ'লে সকলোখিনি পুলিং প্ৰিজাইডিং বিষয়াই তেখেতসকলৰ যিসমূহ সামগ্ৰী আছে অৰ্থাৎ কাইলৈ যিহেতু ভোট গ্ৰহণ কেন্দ্ৰত তেখেতসকলক প্ৰয়োজন হ'ব সেই প্ৰয়োজন হোৱা সামগ্ৰীখিনি ইয়াত বিতৰণ কৰি থকা হৈছে আৰু প্ৰতিটো প্ৰান্তৰ পৰা যেহেতু আহিছে মই পুনৰ উল্লেখ কৰিছোঁ যে প্ৰায় 1000তকৈ অধিক ইতিমধ্যে পুলিং প্ৰিজাইডিং বিষয়া ইয়াত নিয়োগ কৰা হৈছে আৰু তেখেতসকলক এই ধৰণে তেখেতসকলৰ বাবে ব্যৱস্থাপনা কৰা হৈছে আৰু প্ৰায় এইসমূহ সামগ্ৰী লোৱাৰ পিছত তেখেতসকলে নিজৰ গন্তব্যস্থানলৈ ৰাওনা হ'ব আপোনাক স্বাগতম জনাইছোঁ আপোনালোকে ইতিমধ্যে বস্তু সামগ্ৰী লৈছে কি সামগ্ৰী দিয়া হৈছে আপোনালোকক আমাক এইখিনি বস্তু দিলে এতিয়া ভোটাৰ শ্লিপখিনি তাৰপিছত ভোটাৰ লিষ্টখিনি সেইখিনি প্ৰভাইড কৰিলে এতিয়া আমাৰ প্ৰিজাইডিং অফিচাৰ ছাৰে বেলট বক্সটো ল'ব তাৰপিছত আমি চেণ্টাৰলৈ গুচি যাম পলিং চেণ্টাৰলৈ গুচি যাম আমাৰ চেণ্টাৰটো হৈছে চিপনচিলা হয় ব্যৱস্থাপনা কেনেকুৱা নাই ঠিকেই আছে ব্যৱস্থাখিনি গোটেইখিনি আমি জাষ্ট আহি পাইছোঁ এইখিনি চব এতিয়ালৈকে ঠিকে ঠাকে পাইছোঁ হয় আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ ক'ত আছে মোৰ জেলকাজাৰ সামগ্ৰী লৈছে সামগ্ৰী মই এতিয়া লোৱা নাই এতিয়ালৈকে ল'ম আৰু মানে মোৰ পিছাৰিং আহি পোৱা নাই আৰু ৰাস্তাত আছে আহি পাব ব্যৱস্থাপনা কেনেকুৱা দেখিছে
এতিয়াতো মোটামুটি ঠিকেই আছে পিছত নাজানো কি হয় দেখিবলৈ পাইছে এতিয়ালৈকে তেখেতসকলে ঠিকে থকা বুলি কৈছে আৰু আমি দেখুৱাইছো সামগ্ৰিক পৰিৱেশটো আমি দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমি 4টা লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ আপোনালোকক লৈ যোৱাৰ চেষ্টা কৰিছো কিছু সময়ৰ পিছতে যেটো পুলিং প্ৰিজাইডিং বিষয়াসকলে ৰাওনা হ'ব গন্তব্য ভোট কেন্দ্ৰসমূহলৈ আমি সামগ্ৰিক তথ্যসমূহ জনাই যোৱাৰ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ